আমি অত্যন্ত সুখী আৰু আমাৰ যিমান কষ্ট আছিলে আমি দিনে ৰাতি একাকাৰ কৰি দিছিলোঁ। এতিয়া তাতকৈ বেছিকৈ একাকাৰ কৰিব লাগিব। আমি যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। সময় অত্যন্ত কম। আপোনালোকৰ সহায় সহযোগ আমাক লাগিব। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ ষ্টেট প্ৰেচিডেণ্ট তেখেতক আৰু হাইকমাণ্ড ইয়াত আৰু দিল্লীৰ চবকে আমি আমাৰ শ্ৰদ্ধা জনাইছোঁ। অসংখ্য আমি আনন্দিত হৈছোঁ। ধন্যবাদ। মই কেনেকৈ মানে এতিয়া মোৰ ক'বলৈ মানে ভাষা নাই। মই 2021 মই ৰানিং MLA আছিলোঁ। মোক নিদি পাৰ্টীয়ে UDFৰ লগত মিলাই কৰি মানে কংগ্ৰেছ চৰকাৰ আনিবৰ কাৰণে চেষ্টা কৰাৰ নাম লৈ পেলাই মোক বহিব দিছিলে। মই বহিলোঁ। এই 5 বছৰ ক'ত 7 বছৰে আচলতে আমাৰ লছ হ'ল। এতিয়া সেইখিনি মেকআপ কৰিব লাগিব। আমি ইনশাল্লাহ জিকিব লাগিব। আৰু জিকিলে আল্লাহ যদি ভাগ্য ৰাখে 26ৰ যিটো হ'ব চৰকাৰ হ'ব, আমাৰ কংগ্ৰেছ চৰকাৰ হ'ব, তেতিয়াহ'লে আমাৰ ফালৰ পৰা আমাৰ চব ৰকমৰ অসুবিধা দূৰ কৰি সুবিধা আমাৰ হাতলৈ আহিব। বাকী 6জনক কিবা আহ্বান থাকিব নেকি? তেওঁলোকক আমি এপ্ৰ'চ কৰিম। যিখিনি কংগ্ৰেছৰ বাকী যিখিনি আছে ইতিমধ্যেতো 3-4জন আমাৰ লগত আছেই। তেওঁলোকে নিজেও আহিছে, আমিও মানুহ পঠিয়াইছোঁ। তেওঁলোকে আছে, যিকেইজন হয়তো বাকী আছে তেওঁলোকে আমি অবজাৰ্ভ কৰিম। তেওঁলোকে যদি আমাক লগ দিয়ে আমি খুব আনন্দ মনেৰে তেওঁলোকৰ লগত লৈ পেলাই আমি থেংক ইউ। মই দক্ষিণ শালমাৰা মানকাছাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক সাজিবুল হাছান মোল্লা। আজি যি কংগ্ৰেছৰ টিকেট ঘোষণা কৰিছে, আমি মানকাছাৰ সমষ্টিৰ সকলো ৰাইজৰ তৰফৰ পৰা আমাৰ কেন্দ্ৰীয় নেতৃত্ব, আমাৰ ৰাজ্যিক নেতৃত্ব সকলোকে ধন্যবাদ দিম। স্পেচিয়েলি আমি আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ দিম। কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া এইবাৰ যিকেইটা সমষ্টিৰ টিকেট দিছে সকলো টিকেট চালি জাৰি চাই কোনটো কেণ্ডিডেট জিকিব সেই হিচাপত টিকেট দিছে। মই ব্যক্তিগতভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। আৰু আপোনালোকৰ মাধ্যমেদি মানকাছাৰ সমষ্টিৰ সকলো ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ কৰিম যে আমাৰ দেশৰ যি পৰিস্থিতি, আমাৰ ৰাজ্যৰ যি পৰিস্থিতি, সেই পৰিস্থিতি হিচাপে আমাৰ কংগ্ৰেছ দলক সকলোকে ভোট দিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।